ৰঙিয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বেনাৰ পোষ্টাৰ ফলাৰ অভিযোগ প্ৰাঞ্জিত চৌধুৰীয়ে বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক কটাক্ষ কৰি ক'লে জিকা মানুহে বেনাৰ নাফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰঙিয়া সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী প্ৰাৰ্থী প্ৰাঞ্জিত চৌধুৰীয়ে তেওঁ অভিযোগ কৰে যে নিৰ্বাচনত পৰাজয়ৰ আশংকাত ভৱেশ কলিতাই দালাল লগাই তেওঁৰ বেনাৰ আৰু পোষ্টাৰ ফলাইছে ৰঙিয়াৰ শুনেশ্বৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী ৰেলীৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাঞ্জিত চৌধুৰীয়ে কয় জিকা মানুহে বেনাৰ পোষ্টাৰ নাফালে ভৱেশ কলিতাৰ নিচিনা বেনাৰ পোষ্টাৰ ফালি লাভ নাই বেনাৰ পোষ্টাৰ কোনে ফালে যোনে হাৰিব সিয়ে ফালিব আৰু জিকা মানুহতে বেনাৰ পোষ্টাৰ নাফালে আৰু নাহাৰি কি কৰিব কেইজনমান দালালক লগত লৈছে যিকেইজন দালালৰ নিজৰ ঘৈণীয়েকে চাকৰি পাইছে কলিতা উপাধি নাম কোৱা নাই 10 কোটিৰ ঠিকা পাইছে গতিকে তেওঁলোকৰ জুই লাগি গৈছে ঘৰত গতিকে মই তেওঁলোকক সাৱধান কৰিছোঁ এনকুৱাৰী কিন্তু তোমালোকৰো হৈ আছে যিসকলে ফালে তেওঁলোকে নিজেই জানে যে জয়ৰ আশা নাই তেওঁ এই ঘটনাক ৰাজনৈতিক নিৰ্বাচনী নৈতিকতাৰ পতন বুলি অভিহিত কৰে এই সংবাদ মেলত প্ৰাঞ্জিত চৌধুৰীয়ে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মাংসকেন্দ্ৰিক মন্তব্যৰ তীব্ৰ সমালোচনা কৰে তেওঁ প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে যে কুংকি চৌধুৰীৰ মাতৃয়ে গো মাংস খায় হয়তো মুখ্যমন্ত্ৰীয়েও খাইছে নহ'লে মাতৃয়ে খোৱাৰ সময়ত তেওঁৰ লগত আছিল নেকি প্ৰাঞ্জিত চৌধুৰীয়ে আৰু কয় যে যদি গো মাংস খোৱাটো অপৰাধ হয় তেন্তে মুখ্যমন্ত্ৰীয়ে পুনতে অগপৰ 16গৰাকী প্ৰাৰ্থীক একে কাৰণতে বহিষ্কাৰ কৰক তেওঁ কুংকি চৌধুৰীৰ মাতৃকো সোধপোছ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ বাবে বৰ্তমান পৰিৱেশ অত্যন্ত অনুকূল বুলি উল্লেখ কৰি প্ৰাঞ্জিত চৌধুৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ওপৰত ফুল থাকিলেও তলত হাতখন দেখাই দিয়ে তেওঁ অসমীয়া মহিলাসকলক 1250 টকাৰ বাবে বন্দী কৰা বুলি অভিযোগ কৰি কয় যে অৰুণোদয় আঁচনি ধনৰ বাবে বহু মহিলাৰ পৰিয়াল ধ্বংস হৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে মহিলাসকলে চৰকাৰী সভাত উপস্থিত থকাৰ প্ৰয়োজন নহ'ব বুলি ঘোষণা কৰি তেওঁ কয় ঘৰতে বহি বেংক যোগে প্ৰত্যক্ষভাৱে ধন লাভ কৰিব তেওঁ আৰু কয় কংগ্ৰেছে যি গেৰাণ্টি দিয়ে সেইটো কৰি দেখুৱায় কৰিছে কোনে 10 কোটি টকা লৈ ল'লে ঠিকা কৰিলে ঠিকা কাম নকৰোঁতে পইচা ওলাই নিলে আৰু বহুত আছে অজস্ৰ আছে কিন্তু এইবিলাক অসমীয়া ল'ৰা অসমীয়া যুৱক ভালে থাকক সুস্থ থাকক সবলে থাকক তেওঁ প্ৰথমতে যদি কুংকিৰ মাকে যদি বেয়া পাইছে তেতিয়াহ'লে প্ৰথমতে অতুল বৰাৰ লগত থকা 16টা মানুহৰ যি টিকট দিছে সেইকেইটা প্ৰথমতে বহিষ্কাৰ কৰি লওক তাৰপিছত তেওঁ কওক আপুনি তেওঁ একেবাৰে তেওঁ সেইকেইটা বহিষ্কাৰ কৰি বহাই দিয়ক আমিও কুংকিৰ মাকক সুধিম গৈ খাইছিল নে নাই খোৱা মুখ্যমন্ত্ৰী কেনেকৈ গম পালে তেওঁ হয় নিদিব লাগিব নহয় একেলগে খাব লাগিব দুটাৰ ভিতৰত এটা হ'ব মই নাজানো কি মাংসৰ কথা কৈছে তেওঁ সেইটোৱে মই কৈছো কেনেকে গম পাব লগত থাকিব লাগিবতো চকীয়া থাকিব লাগিব খাব নালাগে সন্মুখত থাকিলেতো হ'ব বোলে খোৱা দেখিব হয় নিদিব লাগিব নহয় খোৱা দেখিব পাব লাগিব তেওঁলোকে পুৰণা বন্ধু যেতিয়া স্কুল কলেজত আছিল তেতিয়াৰ পৰাই তেওঁলোকৰ বন্ধুত্ব আছে কেতিয়াবা আজি আমি বেছি সভা এইটো কাৰণে কৰা নাই আজি আবেলি 3 বজাত ৰাহুল গান্ধী ডাঙৰীয়া এখন বিশাল সভা কমলপুৰত হ'ব মই জিলাৰো সভাপতি গতিকে মই তাত উপস্থিত থাকিব লাগিব আৰু এটা বহুত ভাল লগা পৰিৱেশ আছে যিফালে গৈছো ওপৰত ফুল থাকিলেও তলত হাতখন দেখাই দিয়ে মানে সাইলেন্টলি আমি কাম কৰি আছো গতিকে খুব ভাল এটা পৰিৱেশ অসমৰ মূল্য নহয় 1250 টকা অসমীয়া মহিলাসকলক পণবন্দী কৰিছে বহু ঘৰ ধ্বংস হৈছে ৰাতিপুৱাই যেতিয়া মহিলাগৰাকী ওলাই যাব নিজৰ ল'ৰা ছোৱালী নিজৰ পিতৃ মাতৃ নিজৰ স্বামীক চাবলৈ সময় নাথাকিব কেৱল বেলেগৰ গাড়ীত ঘূৰি ফুৰিব লাগিব তো ঘৰখন ভালে থাকিব নেকি সেইকাৰণে আমি প্ৰথমতেই আমি কংগ্ৰেছৰ সভাত কোনো আহিব নালাগে চৰকাৰী সভাতো আহিব নালাগে আমি ডাইৰেক্ট বেংকৰ একাউণ্টত আমি পইচা সোমাই ৰঙিয়াৰ পৰা শফিকুল আহমেদৰ ৰিপৰ্ট প্ৰাটো টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক